নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। পুনৰ এপি পুলিচৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি কৰি দিয়া হৈছে 2025 বৰ্ষৰ কাৰণে। ইয়াত আপুনি বিভিন্ন ধৰণৰ পোষ্টসমূহ দেখিবলৈ পাব। ফায়াৰমেনৰ, কনষ্টেবল, চিভিল পুলিচ, বিভিন্ন ধৰণৰ আপুনি পোষ্টসমূহ দেখিবলৈ পাব। এই পোষ্টসমূহত আপুনি অসমৰ সকলো জিলাৰ পৰা আবেদন কৰিব পাৰিব। যিহেতু এটা বহুতেই ভাল সুবিধা আহিছে, সুযোগ আহিছে, এই সুবিধা সুযোগটো নেহেৰুৱাব। যদি আপুনি আবেদন কৰিব বিচাৰে, ভিডিঅ'টো শেষলৈকে চাই যাব, অলপো স্কিপ নকৰাকৈ। এই ভিডিঅ'টোত মই ফুল ইনফৰমেশ্যন দিম। আপুনি পোষ্টসমূহত কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা কিমান লাগিব, কিমান এপ্লিকেশ্যন ফিজ কাটিব লাগিব আৰু কিমান এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব, কেতিয়াৰ পৰা এই পোষ্টসমূহত আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হ'ব আৰু কেতিয়ালৈকে লাষ্ট ডেট আছে, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই যাব, অলপো স্কিপ নকৰাকৈ। ইয়াতে দেখিবলৈ পাইছে APSSB পুলিচ কনষ্টেবল, ফায়াৰমেন কনষ্টেবল, চিভিল পুলিচ নিউ ৰিক্ৰুটমেণ্ট 2025 নটিফিকেশ্যন আউট, এপ্লাই অনলাইন। যিহেতু APSSB অৰুণাচল প্ৰদেশ ষ্টাফ চিলেকশ্যন বৰ্ডৰ ফালৰ পৰা পুলিচৰ কনষ্টেবল, ফায়াৰমেন কনষ্টেবল, চিভিল পুলিচ নিউ ৰিক্ৰুটমেণ্ট মুকলি কৰি দিয়া হৈছে 2025 বৰ্ষৰ কাৰণে। এই পোষ্টসমূহত আপুনি আবেদন কৰিবলৈ মিনিমাম আপুনি 10 পাছ কৰিলেও এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। লগতে আপোনাৰ যদি ITI আছে তেতিয়াও আপুনি বেলেগ ধৰণৰ পোষ্টত আবেদন কৰিব পাৰিব। অসমৰ সকলো ডিষ্ট্ৰিক্টৰ পৰা এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। অকল অৰুণাচল পুলিচ বুলি অৰুণাচল ষ্টেটতে নহয়, অসম ষ্টেটৰ পৰাও সকলো ডিষ্ট্ৰিক্টৰ পৰা এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, পোষ্টসমূহত আবেদন কৰি ল'ব পাৰিব। লিখা আছে দ্য অৰুণাচল প্ৰদেশ ষ্টাফ চিলেকশ্যন বৰ্ড APSSB হেজ ৰিলিজ দ্য অফিচিয়েল নটিফিকেশ্যন ফৰ দ্য ৰিক্ৰুটমেণ্ট অফ 954 পোষ্ট ফায়াৰমেন কনষ্টেবল MTS এণ্ড অৰ্ডাৰ ভেকেঞ্চি। ইণ্টাৰেষ্টেড আৰু এলিজিবল কেণ্ডিডেট হ'লে এই পোষ্টসমূহত আবেদন কৰি ল'ব পাৰিব। যিহেতু 954টা পোষ্ট মুকলি হৈছে। এই পোষ্টসমূহ ফায়াৰমেন, কনষ্টেবল, MTS আৰু বিভিন্ন ধৰণৰ পোষ্ট দেখিবলৈ পাব। যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হৈ আবেদন কৰিম বুলি ভাবিছে, ভিডিঅ'টো শেষলৈকে চাই যাব, অলপ স্কিপ নকৰাকৈ। ইয়াতে অভাৰভিউটো দিয়া আছে, অভাৰভিউটো আপোনাক কৈ দিছোঁ। অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে অৰুণাচল প্ৰদেশ ষ্টাফ চিলেকশ্যন বৰ্ড APSSB। এই এপ্লাই প্ৰচেছটো আপোনাৰ পোষ্টসমূহত অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। এপ্লাই লাষ্ট ডেটটো 25 আগষ্টলৈকে এই পোষ্টসমূহত আবেদন প্ৰক্ৰিয়াটো চলি থাকিব। পোষ্ট নেমটো হৈছে কনষ্টেবল, ফায়াৰমেন, MTS, লেবৰেটৰী এটেণ্ডেণ্ট, কনষ্টেবল, চিভিল পুলিচ, অৰ্ডাৰ ভেকেঞ্চি দেখিবলৈ পাব। এতিয়া চেলাৰী ডিটেইলছটোৰ কথা ক'বলৈ গ'লে আপোনাৰ 21,700 টকাৰ পৰা আৰম্ভ কৰি 69,100 টকালৈকে আপুনি চেলাৰীসমূহ পাব। লগতে আপোনাৰ এক্সট্ৰা বেনিফিট থাকিব। জব লোকেশ্যনটো হৈছে আপোনাৰ অৰুণাচল প্ৰদেশ। কোৱালিফিকেশ্যনটো আপোনাৰ মিনিমাম 10 পাছ কৰি এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। অফিচিয়েল ৱেবছাইটটো হৈছে apssb.nic.in। এতিয়া ইলিজিবিলিটি ক্ৰাইটেৰিয়াটো আপুনি দিয়া আছে কেণ্ডিডেট মাষ্ট বি এ চিটিজেন অফ ইণ্ডিয়া। ভাৰতৰ আপুনি এজন কেণ্ডিডেট হ'ব লাগিব, তেতিয়া আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব। যিহেতু অৰুণাচল প্ৰদেশ পুলিচৰ কাৰণে সকলো ষ্টেটৰ পৰা, ইণ্ডিয়া সকলো ষ্টেটৰ পৰা আবেদন কৰিব পাৰিব। এই ইম্পৰ্টেণ্ট ডেটটো হৈছে এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব আপোনাৰ 1/8/2025। যিহেতু 1 আগষ্টৰ তাৰিখৰ পৰা এপ্লিকেশ্যন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ যাব। এপ্লিকেশ্যন লাষ্ট ডেটটো যিহেতু গম পাইছে 25 তাৰিখলৈকে আপোনাৰ এপ্লিকেশ্যন লাষ্ট ডেটটো আছে। যিটো আপোনাৰ এক্সাম হ'ব টেণ্টেটিভ এক্সাম। এক্সামটোৰ ডেট হৈছে আপোনাৰ অক্টোবৰ 26 তাৰিখে এক্সামটো হ'ব। লগতে আপোনাৰ ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট আৰু ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্টটো নৱেম্বৰ 18 তাৰিখৰ পৰা আপোনাৰ আৰম্ভ হ'ব। ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন, এজ লিমিট, পোষ্ট ডিটেইলছটো আপোনাৰ ইয়াতে দিয়া আছে। যিটো পোষ্ট আছে 461 পোষ্ট আছে কনষ্টেবলৰ কাৰণে। AAPBNৰ 25টা পোষ্ট আছে। ইয়াতে বয়সৰ সময়সীমাটো দিয়া আছে এই পোষ্টসমূহৰ কাৰণে 18 বছৰৰ পৰা 22 বছৰলৈকে আপুনি এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। লগতে আপুনি এজ ইলেকশ্যনসমূহো লাভ কৰিব। SC ST হ'লে 5 বছৰকৈ, OBC হ'লে 3 বছৰকৈ এজ ইলেকশ্যনসমূহ লাভ কৰিব। এই পোষ্টসমূহত আবেদন কৰিবলৈ আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনাৰ মিনিমাম 10 পাছ কৰিও এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। কনষ্টেবল যিটো চিভিল পুলিচ আছে, তাত আপোনাৰ 268টা পোষ্ট মুকলি হৈছে। এই পোষ্টসমূহতো আপুনি আবেদন কৰিবলৈ বয়সৰ সময়সীমাটো 18 বছৰৰ পৰা 22 বছৰলৈকে আবেদন কৰিব পাৰিব। লগতে আপোনাৰ এজ ইলেকশ্যনসমূহো থাকিব। এডুকেশ্যন কোৱালিফিকেশ্যনটোৰ ক'বলৈ গ'লে এই পোষ্টসমূহতো আপুনি মিনিমাম 10 পাছ কৰি আপুনি আবেদন কৰিব পাৰিব। লগতে আপোনাৰ ফিজিকেল ফিটনেছটো থাকিব লাগিব। যিটো আপোনাৰ টেক্স এক্সাইজ এণ্ড নাৰ্কটিক্স পোষ্ট আছে, তাত আপোনাৰ 2টা পোষ্ট মুকলি হৈছে। এই পোষ্টসমূহতো আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো 10 পাছ কৰিলে, ITI থাকিলে আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব। ইয়াতে ফিজিকেল ষ্টেণ্ডাৰ্ডটো আপোনাৰ থাকিব লাগিব, তেতিয়াহে আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব। যিটো বয়সৰ সময়সীমাটো ইয়াত 18 বছৰৰ পৰা 22 বছৰলৈ এপ্লাই কৰিব পাৰিব। যিটো আপোনাৰ ফায়াৰমেন আছে, তাত আপোনাৰ 51টা পোষ্ট মুকলি হৈছে। সেই পোষ্টসমূহত যিহেতু 18 বছৰৰ পৰা আপুনি 32 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। অলপ বয়সটো ইয়াত বঢ়াই দিছে।
যেহেতু 18 বছৰৰ পৰা 22 বছৰলৈকে দিয়া আছিলে আগৰ পোষ্টখিনিত, আৰু এতিয়া এইটো পোষ্টত ফায়াৰমেন 51টা পোষ্ট আছে, তাত আপোনাৰ 18 বছৰৰ পৰা 32 বছৰ বয়সলৈকে ইয়াত এজ লিমিটটো দিয়া আছে। লগতে আপুনি এজ ৰিলেকশ্যনসমূহ লাভ কৰিব যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। এই পোষ্টটোৰ ক্ষেত্ৰত আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো মিনিমাম 10 পাছ কৰি পোষ্টসমূহত আবেদন কৰিব পাৰিব। লগতে আপোনাৰ ফিজিকেল ষ্টেণ্ডাৰ্ডটো থাকিব লাগিব, যিটো ডিফেন্সৰ চাকৰি হয় আপোনাৰ এইটো ফিজিকেল ষ্টেণ্ডাৰ্ড থাকিব লাগিব। যিটো আপোনাৰ পোষ্ট আছিলে লেবৰেটৰী এটেণ্ডেণ্ট, তাত আপোনাৰ এটা পোষ্ট মুকলি হৈছে, সেই পোষ্টটো আপোনাৰ 18 বছৰৰ পৰা 35 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত যিটো আপোনাৰ লেবৰেটৰী এটেণ্ডেণ্ট পোষ্ট আছে, তাত আপোনাৰ মেট্ৰিকুলেশ্যন মিনিমাম আপুনি 10 পাছ কৰিলে পোষ্টসমূহত আবেদন কৰিব পাৰিব। নেক্সট পোষ্টটো হৈছে আপোনাৰ লাইব্ৰেৰী এটেণ্ডেণ্ট, তাত আপোনাৰ 2টা পোষ্ট মুকলি হৈছে। পোষ্টসমূহত আপোনাৰ এপ্লাই কৰিলে বয়সৰ সময়সীমাটো আপোনাৰ 18 বছৰৰ পৰা 35 বছৰলৈকে আপুনি এই পোষ্টসমূহতো আবেদন কৰিব পাৰিব। লগতে আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো মিনিমাম 10 পাছ কৰিলে আপুনি এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। আপোনাৰ চেলাৰী লেভেলটো আপোনাৰ 18,000 টকাৰ পৰা আৰম্ভ কৰি আপোনাৰ 56,900লৈকে আপোনাৰ চেলাৰীটো পাব এই পোষ্টসমূহত। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব। আপোনালোকৰ কাৰণে এটা বহুতেই ভাল সুবিধা আহিছে, সুযোগ আহিছে, সুবিধা সুযোগটো নেহেৰুৱাব। আবেদন কৰিব বিচাৰিলে আপোনাৰ 1 আগষ্টৰ তাৰিখৰ পৰা যিহেতু আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ গৈছে, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই অফিচিয়েল ৱেবছাইটৰ লিংক দি থ'ম, আপুনি তাতে গৈ আবেদনসমূহ কৰি ল'ব পাৰিব। যিটো আপোনাৰ মেনুৱেল এছিষ্টেণ্ট পোষ্ট আছে, তাত আপোনাৰ 4টা পোষ্ট মুকলি হৈছে। এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত তাতো আপোনাৰ 10 পাছ কৰি আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব। এই পোষ্টসমূহৰ পৰা দৰমহাটো 18,000 পৰা 56,900লৈকে আপোনাৰ দৰমহাটো থাকিব। এজ লিমিটটো যিহেতু আপুনি গম পাইছে 18 বছৰৰ পৰা 35 বছৰলৈকে এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। ইয়াতে আৰু 3 বছৰ বঢ়াই দিছে, যিহেতু 35 বছৰলৈকে আছিলে, এই পোষ্টসমূহত আকৌ 35 বছৰলৈকে দিছে। লগতে আপুনি এজ ইলেকশ্যনসমূহো লাভ কৰিব পাৰিব। ইয়াতে MTSৰ যিসমূহ পোষ্ট মুকলি হৈছিলে 108টা পোষ্ট মুকলি হৈছিল। এই পোষ্টসমূহতো আপোনাৰ 18 বছৰৰ পৰা 35 বছৰ বয়সলৈকে আপুনি এপ্লিকেশ্যন কৰিব পাৰিব। লগতে আপোনাৰ এজ ইলেকশ্যনসমূহো লাভ কৰিব। যদি আপুনি পোষ্টটোত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব। ভিডিঅ' ডেছক্ৰিপশ্যনে মই অফিচিয়েল ৱেবছাইটৰ লিংক দিছোঁ, তাতে গৈ আপুনি আবেদনসমূহ কৰি ল'ব পাৰিব। এই পোষ্টটোৰ ক্ষেত্ৰতো আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যনটো মিনিমাম 10 পাছ কৰি আবেদন কৰিব পাৰিব। আপোনাৰ চেলাৰীটোৰ ক্ষেত্ৰত ক'বলৈ গ'লে 18,000 টকাৰ পৰা আৰম্ভ কৰি 56,900লৈকে আপুনি এই পোষ্টসমূহতো পাব। যদি মোৰ চেনেলটোলৈ প্ৰথমবাৰ কাৰণে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিম, তাতো গৈ আপুনি হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। ইয়াতে এপ্লিকেশ্যন ফিজৰ ক্ষেত্ৰত ক'বলৈ গ'লে যিটো অৰুণাচল প্ৰদেশৰ আছে, তেওঁলোকে 150 টকা এপ্লিকেশ্যন ফিজ কাটিব লাগিব। জেনেৰেল কেণ্ডিডেটে ইয়াত 200 টকা ফিজ কাটিব লাগিব। PWBDৰ ক্ষেত্ৰত আপোনাৰ কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। পে'মেণ্ট মোডটো আপুনি অনলাইন মাধ্যমেৰে পে'মেণ্ট কৰিব পাৰিব। ফোনপে', গুগল পে', নেট বেংকিং যিকোনো মাধ্যমেৰে আপুনি পে'মেণ্ট কৰিব পাৰিব। ছিলেকশ্যন প্ৰচেছটো আপোনাৰ ফাৰ্ষ্ট ষ্টেজত আপোনাৰ এটা ৰিটেন এক্সাম হ'ব। ৰিটেন এক্সামত কোৱালিফাই কৰাৰ পিছত আপোনাৰ ফিজিকেল টেষ্ট হ'ব, য'ত আপোনাৰ PST আৰু PET হ'ব, ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট আৰু ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট অনুষ্ঠিত হ'ব। সেই আপুনি যদি ফিজিকেল টেষ্টটো পাছ কৰে, শেষত আপোনাৰ এটা মেডিকেল এক্সামিনেশ্যন পাতিব। যদি আপুনি মেডিকেল এক্সামিনেশ্যনটো আপুনি কোৱালিফাই কৰে, তেতিয়া আপোনাৰ মেৰিটত নাম আহিব। যদি আপুনি পোষ্টসমূহত এপ্লাই কৰিম বুলি ভাবিছে, ভিডিঅ' ডেছক্ৰিপশ্যনে মই অফিচিয়েল ৱেবছাইটৰ লিংক দিম, তাতে গৈ আপুনি এপ্লাইসমূহ কৰি ল'ব পাৰিব। যদি আপুনি আবেদন কৰিম বুলি ভাবিছে, আবেদনসমূহ কৰি ল'ব, যিহেতু বহুত এটা ভাল সুবিধা আহিছে, সুযোগ আহিছে। সুবিধা সুযোগটো নেহেৰুৱাব। আবেদন কৰিব বিচাৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। আৰু ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপুনি হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। জয় হিন্দ, জয় অসম।